যিয়ে নহওক বন্ধুসকল, আজি 1 বিঘা মাটিত ওলকবি লগাম। ট্ৰেক্টৰ আহিল, অলৰেডি 2 গাড়ী গোবৰ দি আজি লৈ 7 বাৰ হাল মাৰিলোঁ, 7 টাইম। তো ইফালে গৰু হাল আহিছে, ময়াই দিব, মাটি সমান কৰি দিব। ইফালে লেবাৰ মাতিছোঁ 18 জন। আহি কিনে আজি আবেলিৰ প্ৰাকখনত লগাই দিব পুলিবিলাক। তো পুলি আমাৰ প্ৰস্তুত হৈ গ'ল, অলৰেডি 28 দিন হৈ গৈছে। এতিয়া আমি ইমিডিয়েট আগতীয়াকৈ লগাই দিম। ফুলকবি পুলিবিলাক যে আপোনালোকে লগাব 8 ইঞ্চি ডিষ্টেঞ্চ ৰাখি, লাইন টু লাইন 8 ইঞ্চি, আৰু পুলিৰ পৰা পুলিৰ দূৰত্ব 8 ইঞ্চি ৰাখি আপোনালোকে লগাব। মাটি একদম ধুনীয়া উৰ্বৰ হৈ আছে, আৰু যিটো মাটি আপোনালোকে চাই আছে, মাটিডৰা একদম এঢলীয়া হৈ আছে, পানী জমা নহয়। এনেকুৱা মাটিত ওলকবি, ফুলকবি, বন্ধাকবি খেতিৰ কাৰণে বৰ উপযোগী। তো ইফালে 1 বিঘা আছে, ইফালে মূলা সিঁচি দিয়া হ'ব। বগা মূলা আমি সিঁচি আমি লগাম। তো আগতে ইফালে মাটি হাল মাৰি ৰেডি কৰিলোঁ। ইফালে গৰু হাল আহিছে, একদম ময়াই দিব। এই চাওক, ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। যিমান পাৰে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। মাটি চাওক আপোনালোকে কি ধুনীয়া হৈ আছে, একদম পলসুৱা মাটি। তো বন্ধুসকল, আজিলৈ এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।